কাৰণে জেল অলংকাৰ হয়। গণতন্ত্ৰৰ বাবে খুব দুৰ্ভাগ্যজনক কথা, কিন্তু সুজিত দত্তৰ পৰিয়ালক সাহসক আমি চেলুট জনাইছো। বীৰ লাচিত সেনা সৈনিকৰ কাৰণে জেল অলংকাৰ হয়। আৰু আজি সুজিত দত্তৰ পত্নীক আৰু সুজিত দত্তৰ নৱাগত কন্যাক মই এতিয়া সাক্ষাৎ কৰি আহিলো। হৰকুমাৰ গগৈ মোৰ লগত মৃণাল দা গৈছিলে আৰু তেওঁলোক দুয়োৰে স্বাস্থ্য ঠিকে আছে। আৰু সুজিত দাৰ এই কণমানি ছোৱালীজনীক বীৰ লাচিত সেনা অসমৰ পৰিয়ালে মৰমতে সংগ্ৰামী নাম দিছে আৰু আগলৈকো আমি তাইক সংগ্ৰামী বুলিয়ে মাতিম। আৰু দেশ জাতিৰ কাৰণে সুজিত দত্তৰ এই ত্যাগক অসমৰ খিলঞ্জীয়া জনগণে সদায় মনত ৰাখিব। আৰু যি প্ৰতিবাদ কৰিবলৈ গৈছিলে এটা গণতান্ত্ৰিক প্ৰতিবাদেই আছিলে, তেওঁলোকে বেল কৰাৰ পিছতো জেল সাজি পেলাই আচলতে গণতন্ত্ৰ নাই, গণতন্ত্ৰক মস্যাত কৰা হৈছে। ফেচিষ্টবাদ চলিছে, হিটলাৰী শাসন ব্যৱস্থা চলিছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু অসমৰ সমাজ জীৱনে, অসমৰ খিলঞ্জীয়া মানুহে কেতিয়াও নগ্ন সভ্যতাক আঁকোৱালি নলয় আৰু এই নগ্নতাৰ বিৰুদ্ধে নিৰন্তৰ প্ৰতিবাদ চলি যাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। আপোনালোকে শৃংখল চলিহাৰ মন্তব্যখিনি শুনিলে সঁচাকৈ বীৰ লাচিত সেনাই কেতিয়াও নিজৰ অসমখনৰ কাৰণে, নিজৰ মাতৃভাষাৰ কাৰণে কেতিয়াও হাৰ নামানে। তেওঁলোকে জেলৰ ভাত খাবলৈ ভয় নকৰে। বুকু ডাঠ কৰি সাহসেৰে হাতত হেংদাং লৈ ওলাই যাব বীৰ লাচিত সেনাই। গতিকে বন্ধু বান্ধৱীসকল, জেলৰ ভাত খোৱাটো আৰু যাৱজ্জীৱন জেল খোৱাটো বীৰ লাচিত সেনাৰ কাৰণে কোনো ধৰণেই ডাঙৰ কথা নহয়। তেওঁলোকে একোলৈও ভয় নকৰে। সত্যৰ সদায় জয় হ'বই। গতিকে জয় আই অসম। এই ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। বাই বাই, ধন্যবাদ। জয় আই অসম।